নতুন বছৰৰ প্ৰথমটো দিনত মোৰ আজি সুধা জন্মদিন পালা হৈছে মানুহে জন্মদিনত কেক কাটে মই কাটছোঁ পানীলাও আৰু মুৰ্গীৰ মাংস কাৰণ মই কেক চেকৰ চিষ্টেমটো নাই আমি আচলতে জন্মদিন পাতলি কেকত সকলে নামটো লিখি সেই কেকটোকে কাটে অৰ্থাৎ কি বুজা গ'ল যে নিজকে কাটি নিজে খোৱা গ'ল সেইকাৰণে মই জন্মদিনৰ পৰাই সৰুৰ পৰাই ইমান ডাঙৰ হ'লেও কেক চেকৰ প্ৰতি মোৰ আন্তৰিকতা নাই যদি মই সেই কেক চেক নাকাটো সুধা পানীলাও কাটছোঁ আৰু পানীলাও কাটি সেই মাছেদি সুধা খাৰ হ'ব আগফালে টেঙা হ'ব আগফালে সুধা লোকেল চিকেনৰ আঞ্জা হ'ব আৰু আগফালে সুধা দীপক কুমাৰ ভূঞাই চিলি চিকেন বনাব দীপক কুমাৰ ভূঞা কৈছে মই ডক্টৰেট ডিগ্ৰী লৈছোঁ চিলি চিকেনৰ ওপৰত সেইকাৰণে দীপক কুমাৰ ভূঞাক আমি চিলি চিকেন বনাব দিছোঁ এফালে আমাৰ চিএমজি একদম আদা নহৰু সুধা চেলাই আছে তাৰমানে কোনো চিষ্টেমেই নাই পূৰা চেলাই আছে মই কৈছে মই কাম কৰিম বুলি কৈছে সেইকাৰণে কাম কৰ্ম ধৰ্ম বুলি কৈছে বহি নাখাওঁ কাম কৰি খাম বুলি কৈছে সেইকাৰণে আহাৰ লগে কামত লগাই দিছোঁ এফালে আমাৰ ডক্টৰ দীপক কুমাৰ ভূঞা এফালে ডক্টৰ দেৱৰীষি বহি আছে আৰু মোৰ ডক্টৰ বিনয় কলিতাৰ সহধৰ্মিনী পৰিস্মিতা লগৰ সুধা মাছ ভাজি আছে একদম মাছ চাছ ভাজি আমি ৰেডি হৈ লৈছোঁ এফালে চিলি চিকেন বনাই আছে কৰাই কৰি আছে আৰু আমি অলপ পিছতে 1 2 3 4 বুলি কম কৈ যোনে যিমান খাব পাৰে মাংস চৰে আইটি লৈ আহিছোঁ এই মাংসৰ চৰে আইটি লৈ সুধা খানাটোৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ যিহেতু নতুন বছৰত অৰ্থাৎ বছৰটোৰ 1 তাৰিখতে সুধা জন্মগ্ৰহণ কৰিছিলোঁ তাৰমানে শ্ৰীমন্ত শংকৰদেৱ যেনেকুৱা মানুহ ময়ো সেনেকুৱাই মানুহ সেইকাৰণে জন্মগ্ৰহণ 1 তাৰিখে কৰিলোঁ কৰি আজি খানাটোৰ কাৰণে পূৰা প্ৰস্তুতি চলাই আছোঁ এফালে বঢ়িয়াকৈ থৈ আছে চাওক আখ চৰিয়া সুধা মাংস এফালে যিটো মানে এইটো যিটো চিলি চিকেন হ'ব এই চিলি চিকেনটো হাতত একদম চিলি চিকেন কালাৰ চাই গম পোৱা গৈছে এই চিলি চিকেন এই মছলাখনতে ইমান মানে গুণ হৈছে আৰু যেতিয়া মছলাটো দিয়াৰ যদি কিমান সোৱাদ হ'ব সুধা সোৱাদ হ'ব সেইকাৰণে সুধা আঞ্জা বনোৱাৰ কাৰণে সুধা চিলি চিকেন বনাৰ কাৰণে ৰেডি হৈ আছোঁ এফালে কাম কৰি আছে এনে মানে এটা ভাল লাগছে মোৰ মানে চিএমজি আৰু দীপক কুমাৰ ভূঞা এইফালে তাৰমানে কোনো ধৰণৰ ৰক্ষা চিষ্টেম নাই বুলি কৈছে আহি পূৰা খানা বনাই আছে সুধা ধোঁৱা ধৰিছে চকু ধোঁৱাই কান্দে দিছে আমাক তথাপিও আমি খানা খাব এৰা নাই খানা খাবাই লাগিব বুলি কৈছে একদম বঢ়িয়াকৈ খানাটো কাৰণে ৰেডি প্ৰস্তুতি হৈ আছে আৰু এফালে মাংস পৰি বঢ়িয়াকৈ মাছ ভাজি আছে মাছটো ভাজা হোৱাৰ লগে লগে আমি সুন্দৰকৈ খানাটো বনাই সুধা খানাটো খোৱাৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ আৰু পৰি সুধা মাছ ভাজি আছে একদম মানে চকু ধোঁৱা ফাটে পেলছি চকু কাৰণ যিহেতু গিৰাকৰ জন্মদিন ঘৈণীয়েকে চকু ফাটলি হ'লেও কাম কৰি থাকিব লাগিব সেইকাৰণে চকু দি ৰৌ পানী ওলাই আছে মাছ ভাজি আছে আৰু সুধা ধোঁৱা এই ধোঁৱাৰ মাজত আমাৰ খানা যিটো হ'ব আজি সুধা খানা হ'ব খানাটো একদম খোৱাৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ আৰু আজি যিহেতু মোৰ নিচিনা একজন ব্যক্তিৰ জন্মদিন পাতাৰ চেষ্টা অব্যাহত ৰাখিছোঁ মই কৈছোঁ যিহেতু পানীলাও আৰু সুধা মুৰ্গীৰ মাংস কাটিছোঁ জন্মদিন কেক চেকৰ চিষ্টেম নাই আমাৰ খানাটো ৰেডি হৈ গৈছে কিছু আমি সুধা খানা কৰাৰ কাৰণে সুধা প্ৰস্তুতি চলাওঁ